নমস্কাৰ দৰ্শকসকল, আগুৱাই যাবলৈ সহায় কৰিব। ১ নম্বৰটো খবৰ, মহাকাশচাৰী শুভাংশু শুক্লা ১৭ আগষ্ট আজি নিজ ভাৰত দেশত উপস্থিত হয়। ২ নম্বৰটো খবৰ, আজি ১৭ আগষ্ট বিশ্বনাথত অবৈধ দখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে। ৩ নম্বৰটো খবৰ, বিটিআৰত কংগ্ৰেছৰ সভাত গৌৰৱ গগৈ উপস্থিত আছিল আৰু বিটিআৰত থকা হাজাৰ হাজাৰ মিয়াই কংগ্ৰেছত যোগদান দিলে। ৪ নম্বৰটো খবৰ, অসমত ভোটাৰ তালিকা পুনৰীক্ষণ জাননী অহাৰ লগে লগে অসমত বাঢ়িছে গাঁওবুঢ়াৰ দপদপনি। মানে ২০০০ টকাৰ বিনিময়ত SIR প্ৰমাণপত্ৰ আৰু এফালে নথিপত্ৰ প্ৰস্তুত কৰিবলৈ উঠি পৰি লাগিছে সংখ্যালঘু ভোটাৰ। ৫ নম্বৰটো খবৰ, লুৰিণজ্যোতি গগৈ মন্তব্য, ৰাহুল গান্ধী অসমলৈ আহিলে বিদেশীক ঘৰ বনাই দিয়া ব্যৱস্থাৰ কথা কয় আৰু নৰেন্দ্ৰ মোদী অসমলৈ আহিলে বিদেশী খেদা কথা কয়। আৰু মোৰ ফালৰ পৰা কৈছোঁ, ভাৰত দেশত বিদেশী থাকিবলৈ কিহৰ দৰকাৰ কমেণ্ট কৰিবচোন আপোনালোকে। আৰু ৰাহুল গান্ধী মানে কংগ্ৰেছে অবৈধ সন্দেহজনক লোকৰ ভোট লৈহে জিকিব বিচাৰে, কিন্তু নৰেন্দ্ৰ মোদী মানে বিজেপি চৰকাৰে দেশৰ বা ৰাজ্যৰ খিলঞ্জীয়া লোকৰ ভোট লৈহে জিকিব বিচাৰে। ৬ নম্বৰটো খবৰ, ২৫ আগষ্টলৈকে ঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে বন্ধ থাকিব আৰু উজনিলৈ যোৱা গধুৰ যান-বাহন মঙলদৈ হৈ কলীয়াভোমোৰা দলঙেৰে যাত্ৰা কৰিব পাৰিব। ৭ নম্বৰটো খবৰ, স্বাধীনতা দিৱসৰ দিনা নৰেন্দ্ৰ মোদী ডাঙৰ মন্তব্য, শত্ৰু দেশৰ পাৰমাণৱিক বোমাৰ আক্ৰমণৰ ভাবুকি ভাৰত দেশে ভয় নকৰে আৰু সন্ত্ৰাসবাদী লালন পালন কৰা সকলক আমি এৰি নিদিওঁ, ধ্বংস কৰি পেলাম। ৮ নম্বৰটো খবৰ, কাইলৈৰ পৰা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলিব উৰিয়াম ঘাটত। ৯ নম্বৰটো খবৰ, চিলাপথাৰৰ গাঁৱৰ ৰাইজে স্বাধীনতা ৭৯ বছৰ পাছত সাপ্তাহিক বজাৰ পালে। প্ৰতি সপ্তাহৰ শনিবাৰে বজাৰ হ'ব। ১০ নম্বৰটো খবৰ, মিয়া বিৰুদ্ধে চিপাঝাৰত বীৰ লাচিত সেনাৰ অভিযান, বৰি চৌকাৰ এটা ইটাভাটাত অভিযান, দৰং জিলা বীৰ লাচিত সেনাৰ ইটাভাটাৰ মালিকে দূৰৰ পৰা সন্দেহজনক লোকক আনিছিল। ১১ নম্বৰটো খবৰ, নগাঁও মৌখুলী ৰাইজে মৌখুলী এঘৰ ড্ৰাগছ মাফিয়া ঘৰ ভাঙি পেলালে। ড্ৰাগছ মাফিয়াৰ নাম মইনুল হক। ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোকৰ উত্তপ্ত পৰিস্থিতি। আজিলৈ বাতৰি ইমানেই আছিল।